নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ ইনফৰ্ম হাবৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নেশ্যনেল হেল্থ মিছন লগতে সমগ্ৰ শিক্ষা অভিযানৰ এক নতুন নিৰ্দেশনা অবজাৰভেশ্যন অফ গ্লোবেল আয়োডিন ডেফিচিয়েঞ্চি ডিজঅৰ্ডাৰ্ছ প্ৰিভেনশ্যন ডে 2021। প্ৰতিজন ব্যক্তিয়ে জীৱনত সুস্থভাৱে জীৱন যাপন কৰিবলৈ হ'লে সঠিকভাৱে আয়োডিন পোৱাটো খুবেই প্ৰয়োজন আৰু এই আয়োডিন ডেফিচিয়েঞ্চিৰ ক্ষেত্ৰত বিভিন্ন সময়ত মানুহে অসুখত ভোগা দেখিবলৈ পোৱা যায়। বিশেষকৈ প্ৰেগনেন্সি পিৰিয়ডত আমাৰ মহিলাসকলে আয়োডিনৰ অভাৱৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাত ভোগে। এক সমীক্ষা অনুসৰি 1.5 বিলিয়ন মানুহে সমগ্ৰ পৃথিৱীত প্ৰতি বছৰে IDD অৰ্থাৎ আয়োডিন ডেফিচিয়েঞ্চি ডিজঅৰ্ডাৰত ভোগে আৰু ভাৰতবৰ্ষৰ প্ৰায় 200 মিলিয়ন মানুহে আয়োডিন ডেফিচিয়েঞ্চি ডিজঅৰ্ডাৰত ভুগিছে। আজিৰ এই আলোচ্য শিতানত 21 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈকে বিদ্যালয়সমূহত পালন কৰিব লগা গ্লোবেল আয়োডিন ডেফিচিয়েঞ্চি ডিজঅৰ্ডাৰ্ছ প্ৰিভেনশ্যন ডে 2021ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা সম্পৰ্কত কিছু কথা জনাবলৈ চেষ্টা কৰিম। এই লেটাৰখন আহিছিলে অফিচ অফ দ্য ষ্টেট নডেল অফিচাৰ MDM মিল স্কিম আছাম SSA কাহিলিপাৰা গুৱাহাটী 19 ডেট 7/10/2021 ফ্ৰম শ্ৰী ধ্ৰুৱজ্যোতি দাস SES এক্সিকিউটিভ ডিৰেক্টৰ SSA আছাম to the district mission coordinator SSA and assistant district nodal officer MDMS all district. Subject regarding celebration of global iodine deficiency disorder prevention day 2021. Sir, enclosed please find here with the MD NHM Assam letter number to at mention korise dated 1/2021 regarding celebration of global iodine deficiency disorder prevention day 2021 on 21st October and observation of iodine deficiency disorder IDD prevention and control week from 21st October to 13th October 2021 which speaks for itself. অৰ্থাৎ কৈছে যে 21 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈকে গ্লোবেল আয়োডিন ডেফিচিয়েঞ্চি ডিজঅৰ্ডাৰ প্ৰিভেনশ্যন ডে অবজাৰভেশ্যন কৰিবলৈ কোৱা হৈছে। You are therefore requested to issue necessary instruction to all stakeholders, functionaries and schools to sanitize the cook-cum helpers of MDMS for safe and correct handling of iodized salt for MDM preparation and also to take action for importance of awareness on importance of iodine human health among students and teachers while adhering to COVID-19 protocol. অৰ্থাৎ কৈছে যে এই কাৰ্যসূচীৰ আধাৰত মিড ডে মিলৰ যি ঠাই সেই ঠাই চেনিটাইজ কৰাৰ কথা কোৱা হৈছে। মিড ডে মিল প্ৰিপেৰেশ্যনৰ সময়ত আয়োডিনযুক্ত নিমখ ব্যৱহাৰৰ কথা কোৱা হৈছে আৰু ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক আয়োডিনযুক্ত নিমখৰ ক্ষেত্ৰত সজাগতা অনাৰ লগতে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ হাতত লোৱা হৈছে। এই কাৰ্যসূচীৰ আধাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অৰ্থাৎ নেশ্যনেল হেল্থ মিছনৰ ডিৰেক্টৰে সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডিৰেক্টৰলৈকে এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু ইয়াত ছাবজেক্টটো লিখিছে চেলিব্ৰেশ্যন অফ গ্লোবেল আয়োডিন ডেফিচিয়েঞ্চি ডিজঅৰ্ডাৰ প্ৰিভেনশ্যন ডে 2021। ইয়াত উল্লেখ কৰিছে আয়োডিন এটা অতি প্ৰয়োজনীয় মাইক্ৰনিউট্ৰিয়েণ্টছ আৰু প্ৰতিজন সুস্থ হৈ থাকিবলৈ হ'লে 100ৰ পৰা 150 মাইক্ৰগ্ৰাম আয়োডিনযুক্ত নিমখৰ প্ৰয়োজন হয়। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে আয়োডিনৰ অভাৱৰ কাৰণে প্ৰেগনেন্সি পিৰিয়ডত মহিলাসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। ইয়াৰ লগতে উল্লেখ কৰিছে ইট ইজ এছ'চিয়েটেড উইথ ফেটেল হাইপ'থাইৰয়ডিজিম মেণ্টেল ইম্পেয়াৰমেণ্ট এণ্ড ইনক্ৰিজ নিউনেটেল এণ্ড ইনফেণ্ট মৰেলিটি। গুৰুত্বপূৰ্ণ এটা কথা ইয়াত উল্লেখ কৰিছে মোৰ দেন 1.5 বিলিয়ন পিপল অল অভাৰ দ্য ৱৰ্ল্ড এট ৰিস্ক অফ IDD। ইন আৱাৰ কাণ্ট্ৰি ইট ইজ এষ্টিমেটেড ডেট মোৰ দেন 200 মিলিয়ন পিপল আৰ এট ৰিস্ক অফ IDD। অৰ্থাৎ সমগ্ৰ পৃথিৱীত 1.5 বিলিয়ন মানুহে এই আয়োডিনৰ অভাৱত ভুগিছে আৰু আমাৰ দেশখনত প্ৰায় 200 মিলিয়ন মানুহে এই IDD যি ডেফিচিয়েঞ্চি সেই ডেফিচিয়েঞ্চিত ভুগিবলৈ লৈছে আৰু এই ক্ষেত্ৰত সজাগতা অনাৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। এই পত্ৰখনত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে টু অভাৰকাম দ্য আয়োডিন ডেফিচিয়েঞ্চি ডিজঅৰ্ডাৰ্ছ দ্য হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম হেজ ডন লটছ অফ এৱাৰনেছ প্ৰগ্ৰাম ইন কোঅৰ্ডিনেশ্যন উইথ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ to create awareness of IDD among the community. The Global Iodine Deficiency Disorder Prevention Day is regularly celebrated globally on 21st October each year. Like previous year, this year also we have to plan to do some physical activities in community by maintaining all the COVID protocols. However, to observe IDD prevention and control week from 21st October to 13th October 2021,
We need your hand-holding support and participation to make the program a grand success. শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আশা কৰিছোঁ 21 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈকে পালন কৰিব লগা IDDৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ আধাৰত প্ৰস্তুত কৰা আজিৰ এই ভিডিঅ'টিয়ে আপোনালোকক উপকৃত কৰিব আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টি আন সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়ৰ বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম। চাই থাকিব ইনফৰ্ম হাব। টেক কেয়াৰ।